নমস্কাৰ আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যন চেনেলটিৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনীলৈ। যদি জীৱনৰ বাটবোৰ কঠিন যেন লাগে, যদি বাৰে বাৰে মনটো ভাঙি গৈ আছে, কষ্ট কৰিও যদি আপুনি ফলাফল পোৱা নাই, তেন্তে আজি শ্ৰীকৃষ্ণৰ কথাৰ মাধ্যমেৰে সকলো সমাধান পাব। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আজিৰ কাহিনীৰ দিশে আগবাঢ়ি যাওঁ। জীৱনত আমি সকলোৱে কেতিয়াবা এনে মুহূৰ্তৰ সন্মুখীন হওঁ, যেতিয়া চাৰিওফালে আন্ধাৰে আমাক আৱৰি ধৰে। হয়তো আমি দুখ, কষ্ট, হতাশা বা জীৱনৰ অনিশ্চয়তাৰ মাজত হেৰাই যাওঁ। কিন্তু এই আন্ধাৰৰ মাজতো এটা পোহৰ আছে, যিটো পোহৰ আমাক শ্ৰীকৃষ্ণই দেখুৱাই গৈছে। শ্ৰীকৃষ্ণৰ ভগৱদ গীতাৰ বাণীবিলাকে সদায় আমাক প্ৰেৰণা যোগাই যায়, যিয়ে আমাক জীৱনৰ প্ৰত্যেক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ শক্তি আৰু প্ৰেৰণা দিয়ে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তুমি কেৱল কৰ্তব্য কৰা, ফলৰ চিন্তা নকৰিবা। জীৱনত যেতিয়া আমি বিফলতাৰ ভয়ত বা ফলৰ আশাত আবদ্ধ হৈ পৰোঁ, তেতিয়া এই শিক্ষাই আমাক মুক্ত কৰে। আন্ধাৰৰ মাজতো আমি যদি সততা আৰু নিষ্ঠাৰে নিজৰ কামবিলাক কৰি যাওঁ, তেন্তে আমাৰ মনত শান্তি আৰু আত্মবিশ্বাসৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, যদি আপুনি পঢ়া শুনা বা কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে, তেন্তে ফলৰ চিন্তা এৰি কেৱল নিজৰ সাধ্য অনুসৰি প্ৰচেষ্টা চলাই যাওক। শ্ৰীকৃষ্ণৰ এই বাণীয়ে আমাক শিকাইছে যে সফলতা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত হ'ব পাৰে, কিন্তু প্ৰচেষ্টা সদায় আমাৰ হাতত থাকে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি আমাৰ হৃদয়ত এটা অমৃতৰ দৰে শান্তি আনে। যেতিয়া জীৱনত সকলো হেৰাই যোৱা যেন লাগে, তেতিয়া কৃষ্ণৰ নাম জপ কৰিলে বা তেওঁৰ কাহিনী যেনে তেওঁৰ লীলা বা গোপীসকলৰ প্ৰতি তেওঁৰ প্ৰেমৰ কথা স্মৰণ কৰিলে আমাৰ মনত আশাৰ সঞ্চাৰ হয়। হৰে কৃষ্ণ 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 হৰে হৰে, এই মন্ত্ৰ জপ কৰিলে আমাৰ মনৰ অশান্তি দূৰ হয়। শ্ৰীকৃষ্ণৰ ভক্ত হোৱাৰ অৰ্থ হ'ল তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰখা। তেওঁ কৈছে, যি মোৰ শৰণ লয়, মই তাক সকলো দুখৰ পৰা উদ্ধাৰ কৰোঁ। এই বিশ্বাসে আমাক জীৱনৰ আন্ধাৰৰ মাজতো আগুৱাই যাবলৈ শক্তি দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই দেহ সাময়িক, কিন্তু আত্মা অমৰ। জীৱনৰ দুখ, কষ্ট, হতাশা বা ক্ষতিৰ মুহূৰ্ত, এই জ্ঞানে আমাক শক্তি দিয়ে। আমি যি দুখৰ মাজেৰে পাৰ হৈ আহি আছোঁ, সেয়া কেৱল সাময়িক। আমাৰ আত্মাৰ সৈতে আমি চিৰন্তনভাৱে কৃষ্ণৰ সৈতে সংযুক্ত। এই সত্যই আমাক জীৱনৰ প্ৰত্যেকটো প্ৰতিকূলতাক সাহস আৰু ধৈৰ্যৰে গ্ৰহণ কৰিবলৈ শিকায়। উদাহৰণস্বৰূপে, যদি আপুনি পৰিয়ালৰ সমস্যা বা স্বাস্থ্যৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে কৃষ্ণৰ এই শিক্ষাই আমাক সোঁৱৰাই দিয়ে যে এই সকলো অস্থায়ী আৰু আমি তেওঁৰ সান্নিধ্যত সদায় সুৰক্ষিত। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সুখ, দুখ, শীত, গৰম, সন্মান, অপমানত সদায় সমানভাৱে থাকা। জীৱনত যেতিয়া আমি অপমান, বিফলতা বা কষ্টৰ সন্মুখীন হওঁ, তেতিয়া এই শিক্ষাই আমাক শান্ত আৰু স্থিৰ থাকিবলৈ শিকায়। শ্ৰীকৃষ্ণৰ এই বাণীবিলাক আমাক সদায় নিজৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰেৰণা দি যায়। যেতিয়াই আমি এই দৃষ্টিভংগী গ্ৰহণ কৰোঁ, তেতিয়া আমাক জীৱনৰ অন্ধকাৰে কেতিয়াও ভয় খুৱাব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, জীৱনৰ যিকোনো সফলতাৰ প্ৰথম স্তৰ হ'ল নিজৰ ওপৰত বিশ্বাস। যদি আপুনি নিজৰ ক্ষমতাৰ ওপৰত সন্দেহ কৰে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক আগুৱাই নিব নোৱাৰে। আমাৰ অসমীয়া সমাজত আমি এনে বহু উদাহৰণ দেখিছোঁ, য'ত সাধাৰণ মানুহে অসাধাৰণ কাম কৰিছে, কেৱল তেওঁলোকৰ আত্মবিশ্বাসৰ জোৰত। উদাহৰণস্বৰূপে, আমাৰ অসমৰ কৃষকসকলে প্ৰতিকূল পৰিস্থিতিৰ মাজতো কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিয়ালক জীয়াই ৰাখিছে। তেওঁলোকৰ এই আত্মবিশ্বাস আমাৰ সকলোৰে বাবে এক প্ৰেৰণা। আপুনি যেতিয়া নিজৰ ওপৰত বিশ্বাস ৰাখিব, তেতিয়া আপোনাৰ প্ৰতিটো পদক্ষেপ শক্তিশালী হৈ পৰিব। মনত ৰাখক, আত্মবিশ্বাস সফলতাৰ চাবিকাঠি। নিজৰ ওপৰত বিশ্বাস থকা ব্যক্তিয়ে অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আনে যিমানেই আপোনাক নিন্দা কৰক বা বাধাৰ সৃষ্টি কৰক, আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও আপোনাক বিশ্বাসঘাতকতা নকৰে। আমি প্ৰায় দেখিছোঁ যে মানুহে সফলতাৰ সপোন দেখে, কিন্তু তাৰ বাবে কষ্ট কৰিবলৈ ইচ্ছুক নহয়। কিন্তু সফলতা এটা গছৰ ফলৰ দৰে, আপুনি যিমানেই যত্ন ল'ব, সিমানেই মিঠা ফল পাব। আমাৰ অসমৰ গৌৰৱশালী ইতিহাসতো আমি দেখিছোঁ, লাচিত বৰফুকনৰ দৰে মহান ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জোৰত অসমৰ গৌৰৱ ৰক্ষা কৰিছিল। তেওঁৰ দৰে আমিও আমাৰ লক্ষ্যৰ প্ৰতি অটল থাকিব লাগিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। জীৱনত ব্যৰ্থতাৰ ভয় আমাৰ সকলোৰে মাজত থাকে, কিন্তু ব্যৰ্থতা কেতিয়াও শেষ নহয়, বৰঞ্চ ই এক নতুন আৰম্ভণিহে। থমাছ আলভা এডিছনৰ কথা ভাবক।
তেওঁ বাল্ব আৱিষ্কাৰ কৰাৰ আগতে হাজাৰবাৰ ব্যৰ্থ হৈছিল, কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল। তেওঁ কৈছিল, মই ব্যৰ্থ হোৱা নাই, মই মাত্ৰ 1000টা উপায় বিচাৰি উলিয়াইছোঁ যিবোৰে কাম নকৰে। আপুনিও যদি জীৱনত ব্যৰ্থতাৰ সন্মুখীন হৈছে তেন্তে হতাশ নহ'ব। প্ৰতিটো ব্যৰ্থতাৰ পৰা শিক্ষা লওক আৰু আগবাঢ়ি যাওক। কাৰণ জীৱনত এটা কথা সদায় মনত ৰাখিব, নিজেই উপাৰ্জন কৰিব পাৰা যেতিয়া আনৰ ওচৰত হাত পতা বন্ধ কৰি দিয়া। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হ'ল সময়। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে যদি আপুনি আজিৰ কামটো কাইলৈৰ বাবে এৰি দিয়ে তেন্তে সেই সুযোগ হয়তো কেতিয়াও ঘূৰি নাহিব। আমাৰ প্ৰতিটো মুহূৰ্তই আমাৰ সপোনৰ দিশত এখোজ আগুৱাই নিয়াৰ সুযোগ। তাৰ বাবে আমি আমাৰ সময় সঠিকভাৱে পৰিকল্পনা কৰি ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰক, তাৰপিছত প্ৰতিদিনে সৰু সৰু পদক্ষেপ লৈ তাৰ দিশত আগবাঢ়ক। এটা সৰু পদক্ষেপেও আপোনাক আপোনাৰ সপোনৰ ওচৰলৈ লৈ যাবলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, জীৱনত সফলতা কেৱল ধন সম্পত্তি বা কৃতিত্বৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ চাৰিওফালৰ মানুহৰ সৈতে আমাৰ সম্পৰ্কই আমাৰ জীৱনক অৰ্থপূৰ্ণ কৰি তোলে। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবিলাকেহে। তাৰ বাবে আমি আমাৰ সম্পৰ্কবোৰক মৰম, শ্ৰদ্ধা আৰু সততাৰে গঢ়ি তুলিব লাগিব। যদি আপুনি কাৰোবাক সহায় কৰিব পাৰে তেন্তে কৰক, কাৰণ কাৰোবাৰ মন বেয়া হ'লে তেওঁক মনৰ কথা ক'বলৈ দিয়ক, কিন্তু তেওঁৰ সৈতে মিলি নাকান্দিব, বৰঞ্চ তেওঁক প্ৰেৰণা দিয়ক। এই সৰু সৰু কামবিলাকে আপোনাৰ জীৱনক অধিক সুন্দৰ কৰি তুলিব। সপোনবোৰে আমাক জীয়াই ৰাখে। সপোন নাথাকিলে জীৱন এখন শূন্য কাগজৰ দৰে, কিন্তু সপোন দেখাৰ লগতে তাৰ পিছত দৌৰাটোও কিন্তু জৰুৰী। আমাৰ অসমৰ বহু যুৱক যুৱতীয়ে নিজৰ সপোনৰ পিছত লগাৰ ফলত আজি বিশ্বৰ দৰবাৰত নিজৰ নাম উজ্বলাই তুলিছে। তেওঁলোকৰ দৰে আপুনিও সপোনৰ পিছত দৌৰক। সপোনবোৰ সেইবোৰ নহয় যিবোৰ আমি টোপনিত দেখোঁ, সপোন সেইবোৰ যিবোৰ সপোনে আমাক ৰাতি শুবলৈ নিদিয়ে। আপোনাৰ সপোন যিমানেই ডাঙৰ নহওক কিয়, তাক এটা পৰিকল্পনাৰ জৰিয়তে সৰু সৰু লক্ষ্যত ভাগ কৰক। প্ৰতিদিনে এখোজ আগবাঢ়ক আৰু এদিন আপুনি নিশ্চিতভাৱে আপোনাৰ গন্তব্যত উপনীত হ'বলৈ পাৰিব। আমাৰ সফলতা তেতিয়াহে পূৰ্ণ হ'ব যেতিয়া আমি আমাৰ সমাজৰ বাবে কিবা এটা কৰিম। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক। উপদেশৰ প্ৰয়োজন নাই। আপুনি এজন ছাত্ৰ হওক বা কৃষক হওক বা ব্যৱসায়ী হওক, আপোনাৰ কামৰ জৰিয়তে সমাজৰ উন্নতিৰ বাবে অৰিহণা যোগাওক। আমাৰ অসমৰ সাংস্কৃতিক ঐতিহ্য, আমাৰ ভাষা, আমাৰ পৰম্পৰা, এই সকলোবোৰ আমাৰ বাবে গৌৰৱ। এইবোৰক সুৰক্ষিত কৰাৰ লগতে আমি নতুন প্ৰজন্মক প্ৰেৰণা দিব লাগিব, যাতে তেওঁলোকে আমাৰ সমাজক আৰু আগুৱাই নিবলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, জীৱনত সকলো সময়তে সফলতা নাহে। কেতিয়াবা হতাশা, কেতিয়াবা বাধা আৰু কেতিয়াবা অপমানৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এই সকলোবোৰ মাজতো শান্তি আৰু ধৈৰ্যই আপোনাক শক্তিশালী কৰি ৰাখিব। আনে যিমানেই যি নকওক কিয়, আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যৰ প্ৰখৰ ৰ'দেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। ধৈৰ্যৰ সৈতে আপোনাৰ লক্ষ্যৰ প্ৰতি সদায় অটল থাকক, কাৰণ সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল আৰু প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, জীৱনৰ যিকোনো সফলতাৰ প্ৰথম স্তম্ভ হ'ল নিজৰ ওপৰত বিশ্বাস। যদি আপুনি নিজৰ ক্ষমতাৰ ওপৰত সন্দেহ কৰে তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক আগুৱাই নিব নোৱাৰে। আমাৰ অসমীয়া সমাজত আমি এনে বহু মানুহৰ কাহিনী দেখিছোঁ, যিসকলে নিজৰ আত্মবিশ্বাসৰ জোৰত অসম্ভৱক সম্ভৱ কৰি তুলিছে। উদাহৰণস্বৰূপে ভূপেন হাজৰিকাৰ কথাটোকে ভাবক। তেওঁৰ গীতবোৰে কেৱল অসমৰ হৃদয়তে নহয়, সমগ্ৰ বিশ্বৰ মানুহৰ হৃদয়ত স্থান পাইছে। তেওঁৰ এই সফলতাৰ পিছফালে আছিল তেওঁৰ নিজৰ প্ৰতিভাৰ ওপৰত থকা অটল বিশ্বাস। আপুনি যেতিয়া নিজৰ ওপৰত বিশ্বাস ৰাখিব, তেতিয়া আপোনাৰ প্ৰতিটো পদক্ষেপ শক্তিশালী হৈ পৰে। আত্মবিশ্বাস হৈছে সেই জুই যিয়ে আন্ধাৰ মাজতো পথ দেখুৱায়। আপুনি যদি এতিয়াও নিজৰ ক্ষমতাৰ ওপৰত সন্দেহ কৰি আছে তেন্তে এই মুহূৰ্তৰ পৰাই সেই সন্দেহ ত্যাগ কৰক। নিজৰ ভিতৰৰ শক্তিক চিনি পাওক আৰু বিশ্বাস কৰক যে আপুনি যিকোনো লক্ষ্যত উপনীত হ'বলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, পৰিশ্ৰমৰ কোনো বিকল্প নাই। আপুনি যিমানেই প্ৰতিভাশালী নহওক কিয়, যদি আপুনি কঠোৰ পৰিশ্ৰম নকৰে তেন্তে আপোনাৰ সপোন কেতিয়াও বাস্তৱত পৰিণত নহ'ব। আমাৰ অসমৰ কৃষকসকলৰ কথা ভাবক। তেওঁলোকে ৰ'দ বৰষুণৰ মাজতো নিৰন্তৰ কাম কৰি আমাৰ খাদ্যৰ বাবে যোগান ধৰে। তেওঁলোকৰ এই কঠোৰ পৰিশ্ৰম আমাৰ সকলোৰে বাবে এক উদাহৰণ। লাচিত বৰফুকনৰ কথাকে স্মৰণ কৰক। তেওঁৰ সাহস আৰু কঠোৰ পৰিশ্ৰমৰ জোৰতে শৰাইঘাটৰ যুদ্ধত অসমৰ গৌৰৱ ৰক্ষা পৰিছিল। তেওঁৰ দৰে আমিও আমাৰ লক্ষ্যৰ প্ৰতি অটল থাকিব লাগিব। কঠোৰ পৰিশ্ৰমৰ ফল সদায় মিঠা। যদি আপুনি আজি কষ্ট কৰে তেন্তে কাইলৈ আপোনাৰ সপোনবোৰ ফুলৰ দৰে ফুলি উঠিব।
ভগৱান শ্ৰীকৃষ্ণই কৈছে জীৱনত ব্যৰ্থতাৰ ভয় আমাৰ সকলোৰে মাজত থাকে। কিন্তু এটা কথা মনত ৰাখক, ব্যৰ্থতা কেতিয়াও শেষ নহয়, ই এক নতুন আৰম্ভণিৰ সুযোগহে। আমাৰ অসমৰ ইতিহাসতো আমি এনে বহু ব্যক্তিৰ কথা পাওঁ, যিসকলে ব্যৰ্থতাৰ পৰা শিকি সফলতাৰ শিখৰত উঠিছিল। উদাহৰণস্বৰূপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ভাবক। তেওঁৰ প্ৰথম চলচ্চিত্ৰ জয়মতী নিৰ্মাণৰ সময়ত তেওঁ অসংখ্য বাধাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ হাৰ নামানিলে। তেওঁৰ সেই ব্যৰ্থতাৰ পৰা শিক্ষা লৈ তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ ভেটি গঢ়ি তুলিছিল। ব্যৰ্থতা হৈছে সেই শিক্ষক যিয়ে আমাক জীৱনৰ সঠিক পথ দেখুৱায়। যদি আপুনি ব্যৰ্থ হৈছে তেন্তে হতাশ নহ'ব। প্ৰতিটো ব্যৰ্থতাৰ পৰা শিকি নতুন উদ্যমেৰে আগবাঢ়ি যাওক, কাৰণ যি মানুহে হাৰ মানি লয় তেওঁৰ জীৱনত কেতিয়াও জয়ৰ সুৰ বাজি নুঠে। ভগৱান শ্ৰীকৃষ্ণই কৈছে সময় হৈছে আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। এবাৰ হেৰাই গ'লে তাক কোনো ধন সম্পত্তিৰে ঘূৰাই আনিব নোৱাৰি। আমাৰ প্ৰতিটো মুহূৰ্তই হৈছে এটা সুযোগ, আমাৰ সপোনৰ দিশত এখোজ আগুৱাই যোৱাৰ সুযোগ। আমাৰ অসমৰ মানুহৰ জীৱনত সময়ৰ মূল্য অতি গুৰুত্বপূৰ্ণ। আমাৰ কৃষকসকলে জানে যে ধানৰ বীজ ৰোৱাৰ সঠিক সময় মিছ কৰিলে শস্যৰ ফল কমি যায়। ঠিক তেনেদৰে আমাৰ জীৱনতো সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো অতি জৰুৰী। সময় হৈছে সেইখন নদী যি কেতিয়াও পিছলৈ ঘূৰি নাচায়। আপোনাৰ লক্ষ্যৰ বাবে পৰিকল্পনা কৰক আৰু প্ৰতিদিনে সৰু সৰু পদক্ষেপ লৈ আগবাঢ়ক। এটা সৰু পদক্ষেপেও আপোনাক আপোনাৰ গন্তব্যৰ ওচৰলৈ লৈ যাবলৈ পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে জীৱনৰ সফলতা কেৱল ধন সম্পত্তি বা কৃতিত্বৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ চাৰিওফালৰ মানুহৰ সৈতে আমাৰ সম্পৰ্কই আমাৰ জীৱনক অৰ্থপূৰ্ণ কৰি তোলে। আমাৰ অসমীয়া সমাজত পৰিয়ালৰ, বন্ধু আৰু সম্প্ৰদায়ৰ মাজৰ সম্পৰ্কৰ গুৰুত্ব অতি বেছি। এজন মানুহৰ শক্তি তেওঁৰ সম্পৰ্কৰ মাজত লুকাই থাকে। আপোনাৰ পৰিয়ালৰ সৈতে আপুনি সময় কটাওক, বন্ধুৰ সৈতে মৰম ভাগ কৰক আৰু সম্প্ৰদায়ৰ বাবে কিবা এটা কৰক। যদিহে আপুনি কাৰোবাক সহায় কৰিব পাৰে তেন্তে কৰক, কাৰণ এজন মানুহৰ সফলতা তেতিয়াহে পূৰ্ণ হয় যেতিয়া তেওঁ আনৰ জীৱনতো সুখৰ ৰং যোগ কৰিব পাৰে। এই সৰু সৰু কামবিলাকে আপোনাৰ জীৱনক অধিক সুন্দৰ কৰি তুলিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে সপোনবোৰে আমাক সদায় জীয়াই ৰাখে। সপোন নাথাকিলে জীৱন এখন শূন্য কাগজৰ দৰে হৈ পৰে। কিন্তু সপোন দেখাৰ লগতে তাৰ পিছত দৌৰাটো কিন্তু খুবেই জৰুৰী। আমাৰ অসমৰ যুৱক যুৱতীৰ মাজত এনে বহু উদাহৰণ আছে যিসকলে নিজৰ সপোনৰ পিছত দৌৰি বিশ্ব দৰবাৰত আজি নিজৰ নাম উজ্বলাই তুলিছে। উদাহৰণস্বৰূপে হিমা দাসৰ কথাই ভাবক। এজনী সাধাৰণ গাঁৱৰ ছোৱালী, তেওঁ বিশ্ব দৰবাৰত উজ্বলি উঠিছিল কেৱল তেওঁৰ সপোন আৰু কঠোৰ পৰিশ্ৰমৰ জোৰত। সপোন সেইবোৰ নহয় যিবোৰ আমি সপোনত দেখোঁ, সপোন সেইবোৰ যিবোৰে আমাক শুবলৈ নিদিয়ে। আপোনাৰ সপোন যিমান ডাঙৰ হওক তাক সৰু সৰু লক্ষ্যত ভাগ কৰক। প্ৰতিদিনে এখোজ আগবাঢ়ক আৰু এদিন আপুনি নিশ্চিতভাৱে আপোনাৰ গন্তব্যত উপনীত হ'বলৈ পাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে সকলো সময়তে সফলতা নাহে। কেতিয়াবা হতাশা, কেতিয়াবা বাধা আৰু কেতিয়াবা অপমানৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এই সকলোবোৰৰ মাজতো শান্তি আৰু ধৈৰ্যই আপোনাক শক্তিশালী কৰি ৰাখিব। আমাৰ অসমৰ সাধু সন্তসকলে যেনে শংকৰদেৱৰ দৰে মহাপুৰুষে আমাক শান্তি আৰু ধৈৰ্যৰ শিক্ষা দিছে। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে কঠিন সময়তো ধৈৰ্য ধৰি ৰাখিবলৈ পাৰিলে জীৱনৰ প্ৰতি সমীন হৈ পৰে। আপোনাক আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক। ধৈৰ্যৰ সৈতে আপোনাৰ লক্ষ্যৰ প্ৰতি অটল থাকক, কাৰণ সংগ্ৰামৰ পাছত যি সাহস আৰু মনোবল বৃদ্ধি হয় সিয়ে আমাক অসাধ্য সাধন কৰাত শক্তি দিয়ে। শ্ৰীকৃষ্ণই কৈছে আমাৰ সকলোৰে জীৱনত কিছুমান সীমাবদ্ধতা থাকে, হয়তো অৰ্থনৈতিক, হয়তো সামাজিক বা হয়তো ব্যক্তিগত। কিন্তু এই সীমাবদ্ধতাবোৰে আমাক ৰখাব নোৱাৰে যদি আপুনি সেইবোৰ অতিক্ৰম কৰাৰ সংকল্প লয়। আমাৰ অসমৰো বহুত যুৱক যুৱতীয়ে দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱ বা অন্যান্য বাধাৰ মাজতো নিজৰ সীমাবদ্ধতা অতিক্ৰম কৰি সফলতা লাভ কৰিছে। উদাহৰণস্বৰূপে আমাৰ অসমৰ মহিলাৰ কথাই ভাবক, যিসকলে ঘৰৰ দায়িত্ব পালন কৰাৰ লগতে নিজৰ ব্যৱসায় গঢ়ি তুলিছে বা সমাজৰ বাবে কাম কৰি গৈছে। তেওঁলোকৰ এই সংগ্ৰামে আমাক শিকায় যে যদি আপোনাৰ মনত সংকল্প আছে তেন্তে কোনো বাধাই আপোনাক ৰখাব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে প্ৰতিটো নতুন দিন আপোনাৰ বাবে এটা সুযোগ হৈ আহে। প্ৰতিটো সূৰ্যোদয়ে আমাক এটা নতুন আৰম্ভণিৰ আশা দিয়ে। যদিহে আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয় তেন্তে একেবাৰে হতাশ নহ'ব, কাইলৈ পুনৰ এটা নতুন দিন আহিব। আমাৰ অসমৰ প্ৰকৃতিৰ পৰা আমি এই শিক্ষা ল'ব পাৰোঁ। ব্ৰহ্মপুত্ৰৰ সোঁত কেতিয়াও ৰৈ নাথাকে, সদায় আগবাঢ়ি যায়। ঠিক তেনেদৰে আমিও আমাৰ জীৱনত ৰৈ নাথাকি সদায় আগবাঢ়ি যাব লাগে। প্ৰতিটো নতুন দিনেই আপোনাৰ বাবে এটা নতুন পৃষ্ঠা। তাত আপুনি আপোনাৰ জীৱনৰ কাহিনীবিলাক নিজেই লিখক। আজিৰ পৰা এই মুহূৰ্তৰ পৰা আপোনাৰ এটা নতুন যাত্ৰা আৰম্ভ হওক।
জয় শ্ৰীকৃষ্ণ।